কালাই আলগাঁও আৰু কুকুৰাডাঙাত চলি থকা ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বুলেট প্ৰটেকশ্যনৰ ব্যৱস্থা গ্ৰহণ। অহা ২৪ আগষ্টৰ দিনা গৰাখহনীয়া প্ৰতিৰোধৰ কামৰ শুভাৰম্ভ কৰিব মন্ত্ৰী পীযুষ হাজৰিকাই। মানকাছৰৰ বিধায়ক আমিনুল ইছলামে প্ৰকাশ কৰিলে এই তথ্য। মাটিৰ ব্যৱস্থা কৰিবলৈ ৰাইজক আহ্বান। দক্ষিণ চালমাৰা মানকাছৰ জিলাৰ অন্তৰ্গত কালাই আলগা আৰু কুকুৰাডাঙাত ব্ৰহ্মপুত্ৰ নদীৰ ব্যাপক গৰাখহনীয়া চলি থকা সন্দৰ্ভত আজি মানকাছৰৰ বিধায়ক আমিনুল ইছলামে ফেচবুক যোগে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে। অহা ২৪ আগষ্টৰ পৰা আৰম্ভ হ'ব কাম। জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা আৰু জলসম্পদ বিভাগৰ উচ্চ পৰ্যায়ৰ বিষয়া তথা মুখ্য কাৰ্যবাহী অভিযন্তা ভাস্কৰ শৰ্মাই আহি বুলেট প্ৰটেকশ্যনৰ কাম শুভাৰম্ভ কৰিব বুলি বিধায়কজনে ফেচবুক লাইভ যোগে ৰাইজক অৱগত কৰে আৰু বিধায়কজন উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে। সেয়েহে বিধায়কজনে ৰাইজৰ সহায় সহযোগিতা বিচাৰে যাতে বুলেট প্ৰটেকশ্যনৰ কামটো ভালদৰে চলে। মই এটা বিশেষ কাৰণত ইমিডিয়েট ফেচবুক লাইভ আহিব লগা হৈছে। আপোনালোকে সবে অৱগত যে আমাৰ মোৰ সমষ্টি দক্ষিণ চালমাৰা মানকাছৰ জিলাত ব্যাপক গৰাখহনীয়া চলি আছে, কিন্তু বিশেষকৈ কুকুৰাডাঙাৰ যিটো আমাৰ IBB ৰোড, এই ৰোডটো ভয়ানকভাৱে ইৰোডেড হোৱা আৰম্ভ কৰিছে। বহুদূৰ ঠাই সোমাই আহিলে। এই ৰোডটোৰ কাৰণে ইয়াৰ আগতে মই গৈছিলোঁ, আমেৰিকা যোৱাৰ আগত তাত গৈছিলোঁ। গৈ সেই সময়তে ইঞ্জিনিয়াৰ, চিফ ইঞ্জিনিয়াৰ চবৰ লগত কথা পাতি, এচিৰ লগত কথা পাতি, মাননীয় মন্ত্ৰী জলসম্পদ বিভাগৰ মন্ত্ৰীৰ লগত কথা পাতি ইমিডিয়েট কাম আৰম্ভ কৰাইছিল, প্ৰটেকশ্যনৰ কাম। কিন্তু সেই কামখিনি যদিও চলি আছে, কিন্তু কামখিনি আমাৰ কোনো ফলপ্ৰসূভাৱে আমি প্ৰটেকশ্যন দি থাকিব পৰা নাই। ডিপাৰ্টমেণ্টে যদিও দিনে নিশাই কাম কৰি আছে, সেইখিনি যদি ইভিকশ্যন হৈ যায় আমাৰ ব্যাপক অঞ্চল, আমাৰ প্ৰায় 12টা GP এফেক্টেড হ'ব। লগতে আমাৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰটো খহি যাব। আমাৰ কুকুৰাডাঙাৰ পৰা আৰম্ভ কৰি মানকাছলৈকে গোটেই মেইন ৰোডৰ আমাৰ যিটো HM ৰোডৰ যিটো পশ্চিম ফালৰ ছাইডটো এফেক্টেড হ'ব আৰু ইণ্ডো বাংলা ছাবমাৰ্জ হৈ যাব। তাত বৰ্ডাৰ যিটো ইণ্ডিয়া বাংলাদেশৰ বৰ্ডাৰ, আমাৰ নেশ্যনেল ট্ৰেড ডিষ্ট্ৰিক্ট হেড অফিচ যথেষ্টখিনি ক্ষতিগ্ৰস্ত হ'ব। যদিও মই আমেৰিকাৰ পৰা আহিলোঁ, কিবা চৰকাৰী প্ৰগ্ৰাম আছিল, অহাৰ পিছতেই ভিডিঅ'বিলাক চালোঁ, এটা অত্যন্ত ভয়ানক অৱস্থা হৈছিল। ইমিডিয়েট মই মাননীয় মুখ্যমন্ত্ৰীৰ লগত হোৱাটছআপত সেই ভিডিঅ'বিলাক পঠাইছোঁ, তেখেতৰ লগত যোগাযোগ কৰিছোঁ। তেখেতৰ লগত যোগাযোগ কৰাৰ পিছত যোৱা পৰহি মই মাননীয় জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীৰ লগত এই ভিডিঅ'বিলাক পঠাইছোঁ আৰু সেই কথাবিলাক পতাৰ লগতে মোক এটা এমাৰ্জেঞ্চি বেচিছ এটা বুলেট প্ৰটেকশ্যনৰ কথা মোক ঘোষণা কৰিছে। আৰু মই চিফ ইঞ্জিনিয়াৰৰ লগত কথা পাতিলোঁ। মাননীয় মন্ত্ৰী ডাঙৰীয়াই আৰু চিফ ইঞ্জিনিয়াৰ ডাঙৰীয়াই অহাকালিৰ পৰাই আমাৰ এটা বুলেট প্ৰটেকশ্যন ডাঙৰকৈ 25 মিটাৰ দীঘল, 10 মিটাৰ বহল এটা বুলেট প্ৰটেকশ্যন দিব, যাতে সেই ৰোডটো আৰু ভাঙিব নোৱাৰে। সেইখিনিতে সীমাবদ্ধ থাকে, সেনেকুৱা এটা ব্যৱস্থা হ'ব। যদিও তাত ইমিডিয়েট এমাৰ্জেঞ্চি মাটিৰ প্ৰয়োজন হ'ব, আমি ভাবিছোঁ আমাৰ মৰা জিঞ্জিৰামৰ তলৰ পৰা মাটি আনি বা আমাৰ লোকেল ৰাইজে যদি হেল্প কৰে, ডিপাৰ্টমেণ্টক অলৰেডি নিৰ্দেশ দিয়া হৈছে, আমাৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ নিৰ্দেশ দিয়া হৈছে, এচিক নিৰ্দেশ দিয়া হৈছে। অহা 24 তাৰিখে মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, আমাৰ চিফ ইঞ্জিনিয়াৰ ভাস্কৰ শৰ্মা ডাঙৰীয়া, গোটেইখিনি আমি অফিচাৰ্ছখিনি যাম, ময়ো যাম। সেই গোটেইখিনি গৈ তাত কামখিনি আৰম্ভ কৰিম, যাতে আমাক আৰু ভাঙিব নোৱাৰে, আৰু যাতে ভাঙি আমাৰ গোটেই ওলাই যাব নোৱাৰে, তাৰ কাৰণে এটা বুলেট প্ৰটেকশ্যনৰ ব্যৱস্থা আমি কৰিম। সেইকাৰণে মই সকলো স্থানীয় ৰাইজক, আমাৰ কুকুৰাডাঙা, বৰগালগা সেই অঞ্চলৰ মানুহ, আমাৰ যিটো এই অঞ্চলৰ কালিলালগা সেই অঞ্চলৰ যিখিনি মানুহ, কানাইমাৰা অঞ্চলৰ মানুহখিনি সহায় সহযোগিতা কৰিব অনুৰোধ কৰিছোঁ। তেখেতসকলে যাতে মাটিৰখিনি ব্যৱস্থাৰ কাৰণে মাটিৰ ব্যৱস্থাটো কৰি দিব পাৰে, তেখেতসকলে যাতে কোনো আমাক সহায় সহযোগিতা কৰে আহ্বান ৰাখিছোঁ। কাৰণ এইটো যদি বান্ধিব নোৱাৰোঁ, এইটো যদি ওলাই যায়, আমাৰ সমষ্টিত একদম বৰবাদ হৈ যাব। ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ এফেক্ট হ'ব, হাজাৰ মানুহ, কমচে কম 40-50 হাজাৰ মানুহ এফেক্ট হ'ব। সেইকাৰণে সকলোৰে পৰা আশীষ বিচাৰিছোঁ, সকলোৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ, আৰু যাতে আমি অহাকালিৰ পৰাই এই কামটো ষ্টাৰ্ট কৰি দিব পাৰোঁ। পৰহি মন্ত্ৰী ডাঙৰীয়া আৰু চিফ ইঞ্জিনিয়াৰ আহিব, আমি যাতে এইটো বুলেট প্ৰটেকশ্যনৰ কামটো দিব পাৰোঁ, প্ৰটেকশ্যন কৰোঁ, তাৰ কাৰণে সকলোৱে সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ।